আমাৰ প্ৰত্যেকৰ লাইফত যি ধৰণে গুৰু বৃহস্পতিৰ ব্লেছিংছৰ খুবেই প্ৰয়োজন, ঠিক সেই ধৰণে শুক্ৰৰ গুৰুৰ ব্লেছিংছো খুবেই প্ৰয়োজন। আমাৰ এটা লাক্সাৰী লাইফ লাগে। আমি যদি নিজৰ বিজনেছত গ্ৰ'থ কৰিব বিচাৰোঁ, আমাক যদি ৰিলেশ্যনশ্বিপবিলাক ভাল ৰাখিব লগা হয়, তেন্তে আমাক শুক্ৰ গুৰুৰ যিটো ব্লেছিংছ খুবেই প্ৰয়োজন হয়। যদি আপোনাৰ ডেট অফ বাৰ্থ অনুসৰি নাম্বাৰ 6টো মিচিং হৈ আছে, নতুবা নাম্বাৰ 6 অভাৰ পাৱাৰ্ড হৈ আছে, তেন্তে আপোনাৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত প্ৰব্লেম আহিব পাৰে, আপোনাৰ বিজনেছৰ ক্ষেত্ৰত প্ৰব্লেম আহিব পাৰে, নতুবা আপোনাৰ বিউটিৰ ক্ষেত্ৰত প্ৰব্লেম আহিব পাৰে। যদি আপুনি ভাবে যে এইবোৰ ক্ষেত্ৰত থকা প্ৰব্লেমবোৰ আপুনি দূৰ কৰোঁ বুলি ভাবে, তেন্তে আপুনি এই সৰু ৰেমেডিটো 42 ডেজ কণ্টিনিউ কৰিব পাৰিব। ইয়াৰ বাবে আপুনি এই ৰেমেডিটো কৰিব পাৰিব, গা ধোৱা পানী। আপুনি মই 3টা বস্তু দিছোঁ, ইয়াৰ ভিতৰত যিকোনো 2টা ব্যৱহাৰ কৰিব। ইয়াৰ বাবে আপোনালোকক লাগিব ইলাইচি, গাখীৰ আৰু বগা ফুল। এই 3টা বস্তুৰ ভিতৰত যিকোনো 2টা হ'লেও আপোনালোকে ব্যৱহাৰ কৰিব। যদি 3টা ব্যৱহাৰ কৰিব পাৰে তেন্তেতো খুবেই ভাল, যিকোনো 2টা হ'লেও ব্যৱহাৰ কৰিব। আৰু লগতে যদি ভিডিঅ'টো ভাল পাইছে, তেন্তে আপোনাৰ লগতে আন 10জন বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।